দেওবাৰে ইউৰোপৰ এখন বিশেষ দেশ সাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত সমবেত হয় হাজাৰ হাজাৰ লোক। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কঁপাই তুলিলে ইউৰোপীয়ান দেশ সাৰ্বিয়াৰ ৰাজধানীখন। ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিকৰ পদত্যাগৰ দাবীত হাজাৰ হাজাৰ লোকৰ সমাৱেশ। সাৰ্বিয়াৰ এই গণবিদ্ৰোহৰ কাৰণ কি, ফলাফল কি হ'ল আৰু সমস্ত খবৰ সামৰি আৰম্ভ কৰিব লৈছো আজিৰ অনুষ্ঠান দেশ দুনিয়া। নমস্কাৰ, মই সুদৰ্শন। লেণ্ডলক দেশ সাৰ্বিয়াৰ উত্তৰে আছে হাংগেৰী, উত্তৰ পূবত ৰোমেনিয়া, দক্ষিণ পূব দিশত বুলগেৰিয়া, দক্ষিণত উত্তৰ মেচিডোনিয়া আৰু পশ্চিমত ক্ৰ'য়েছিয়া আৰু বছনিয়া আৰু হাৰ্জেগোভিনা দেশ আছে। কোছোভো ভূখণ্ডক লৈ সাৰ্বিয়াৰ আছে আলবেনিয়াৰ সৈতে সংঘাত। প্ৰায় ৬৬ লাখ জনসংখ্যাৰ দেশ সাৰ্বিয়াৰ ৰাজধানী হৈছে বেলগ্ৰেড আৰু ৰাষ্ট্ৰপতি হৈছে আলেকজেণ্ডাৰ ভুচিক। 1918ৰ পৰা 1990ৰ দশকলৈ সাৰ্বিয়া আছিল ইউগোস্লাভিয়া নামৰ বৃহৎ দেশৰ অংশ। তাৰ পাছত মণ্টেনেগ্ৰৰ সৈতে সংঘ গঠন কৰে এতিয়াৰ সাৰ্বিয়াই। 2006 চনত এই সংঘ ভংগ হয় আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হয় সাৰ্বিয়া। অৱশ্যে 2008 চনত কোছোভো ভূখণ্ডৰ সংসদে স্বাধীনতা ঘোষণা কৰে, কিন্তু আজিকোপতি কোছোভোক সাৰ্বিয়াই নিজৰ দেশৰ অংশ বুলি দাবী কৰি আহিছে। সাধাৰণতে শান্তিপূৰ্ণ দেশ সাৰ্বিয়াত দেওবাৰে প্ৰবল জোকাৰণি ঘটে। সাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত সমবেত হয় হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ নেতৃত্বত ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিকৰ আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এই প্ৰতিবাদৰ কাৰণ কি? যোৱা মাহত সাৰ্বিয়াৰ এটা ৰেল ষ্টেচনৰ মুধচ খহি পৰে। মুধচ খহি পৰাত 15 গৰাকী লোকৰ মৃত্যু ঘটে। যোৱা 1 নৱেম্বৰত সংঘটিত এই দুৰ্ঘটনাটোত সেইদিনাই 6 বছৰৰ পৰা 74 বছৰৰ ভিতৰৰ 14 গৰাকীকৈ লোকৰ মৃত্যু ঘটিছিল আৰু কেইদিনমান পাছত ঘটনাটোত আহত আন এগৰাকী ব্যক্তিৰ হাস্পতালত মৃত্যু ঘটে। এই ঘটনাটোৰ সন্দৰ্ভত 13 গৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে। তাৰ ভিতৰত এজন মন্ত্ৰীও আছিল ভুচিক চৰকাৰৰ। এই মন্ত্ৰীগৰাকীক কিন্তু মুকলি কৰি দিয়া হয়। ফলত সাধাৰণ মানুহৰ মনত এই ঘটনাৰ তদন্ত সন্দৰ্ভত সন্দেহ জন্মে। চৰকাৰৰ দুৰ্নীতি আৰু বংশবাদৰ বাবেই ৰেল ষ্টেচনটোৰ নিৰ্মাণত ত্ৰুটি ৰৈ যোৱাৰ অভিযোগত বিৰোধী নেতা আৰু জনসাধাৰণে দেশখনত কেইবাবাৰো প্ৰতিবাদত নামে। তাৰ পাছতেই দেওবাৰে এই প্ৰতিবাদৰ সৰ্ববৃহৎ ৰূপ দেখিবলৈ পোৱা যায়। ৰাজধানী বেলগ্ৰেডৰ স্লাভিজা স্কোৱেৰত হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে আৰু সকলোৱে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিক আৰু তেওঁৰ চৰকাৰৰ পদত্যাগ দাবী কৰে। বৰ্তমান দেশখনত সাৰ্বিয়ান প্ৰগ্ৰেছিভ পাৰ্টিৰ শাসন চলি আছে। দেশখনৰ জনসাধাৰণে এই দলৰ নেতৃত্বত থকা চৰকাৰৰ পদত্যাগ বিচাৰিছে। এই আন্দোলনৰ নেতৃত্ব দিয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু কৃষক সংগঠনসমূহে। নভিছাদ ষ্টেচনৰ মুধচ খহি মৃত্যু হোৱা লোকৰ শোকত প্ৰতিবাদকাৰীসকলে প্ৰথমে 15 মিনিটৰ মৌন প্ৰাৰ্থনা কৰে আৰু তাৰ পাছতেই সকলোৱে নিজৰ মোবাইল উলিয়াই টৰ্চ জ্বলায়। জনসাধাৰণে ভুচিকক চোৰ বুলি আস্ফালন কৰে। প্ৰতিবাদী জনতাই 2012 চনৰ পৰা দেশখনত চলি অহা আলেকজেণ্ডাৰ ভুচিক নেতৃত্বাধীন চৰকাৰৰ সমাপ্তি দাবী কৰে। প্ৰতিবাদটোত নভিছাদ চহৰৰ মেয়ৰৰো পদত্যাগ দাবী কৰে প্ৰতিবাদী জনতাই। সমান্তৰালভাৱে নিচ আৰু ক্ৰাগুজেভাক চহৰতো প্ৰতিবাদী সমদল বাহিৰ কৰে ক্ষোভিত জনতাই। সাৰ্বিয়াক ইউৰোপীয়ান সংঘত অন্তৰ্ভুক্ত কৰাৰ সপোন দেখা ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিকৰ শাসনক লৈ সুখী নহয় দেশখনৰ জনতা। কিন্তু তৎসত্ত্বেও শাসনৰ গাদী খামুচি বহি আছে আলেকজেণ্ডাৰ ভুচিক। ভুচিকে ওলোটাই দাবী কৰে যে বিৰোধীৰ একো ক'বলৈ বা কৰিবলৈ নাই আৰু সেইবাবে শিক্ষাৰ্থীক ব্যৱহাৰ কৰিছে। ইফালে প্ৰতিবাদ ৰোধৰ বাবে এসপ্তাহ পূৰ্বেই সাৰ্বিয়াৰ সকলো বিদ্যালয়ত শীতকালীন বন্ধ ঘোষণা কৰিছে ভুচিক চৰকাৰে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহ মঙলবাৰৰ পৰা বন্ধ ঘোষণা কৰা হৈছে। বিশ্ববিদ্যালয়ৰ আন্দোলনটো যাতে মাধ্যমিক আৰু প্ৰাথমিক খণ্ডলৈ বিয়পি নাযায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ভুচিক চৰকাৰে। এই ঘোষণা কৰা হয় যোৱা শুকুৰবাৰে। উল্লেখ্য যে শুকুৰবাৰতেই 4টা শিক্ষা সংগঠনৰ শিক্ষকে সাৰ্বিয়াত চলি থকা প্ৰতিবাদত যোগ দিয়াৰ কথা ঘোষণা কৰিছিল। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে সাৰ্বিয়াৰ এই প্ৰতিবাদে কি ৰূপ লয়। লক্ষণীয় হ'ব এই প্ৰতিবাদ সফল হয় নে নহয়। জনসাধাৰণৰ প্ৰতিবাদত সেও মানি ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিকে পদত্যাগ কৰে নে নকৰে সেয়াও হ'ব লক্ষণীয়।